শিক্ষাগুৰুসকল জনাই আছো এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ নটিচ আহিছে চাব পাৰিছে ডেটেড দিছপুৰ দ্য 4th July 2024 ফ্ৰম শ্ৰী নাৰায়ণ কনৱাৰ IAS Secretary to the Government of Assam তেখেতৰ ফালৰ পৰা আহিছে টু দ্য এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এডুকেশ্যন অল ডিষ্ট্ৰিক্ট অৰ্থাৎ সকলো জিলাৰ অতিৰিক্ত আয়ুক্ত মহোদয়লৈ শিক্ষা বিভাগৰ এই নোটিশখন আহিছে সাবজেক্ট এবসেন্ট টিচার্স ইন শিক্ষা সেতু অর্থাৎ শিক্ষা সেতুত যিসকল শিক্ষকৰ এবসেন্ট দেখুৱাই আছে সেই সকলৰ ওপৰত স্যাৰ মেডাম উইথ ৰেফাৰেন্স টু দ্য সাবজেক্ট সাইটেড এবভ যে ওপৰত যিটো সাবজেক্ট মেনশন কৰিছে তাৰ ওপৰতে কোৱা হৈছে আই এম ডাইৰেক্টেড টু ইনফৰ্ম ডেট দ্য গভৰ্ণমেণ্ট ইন দ্য ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন হেজ নোটিছড ডেট 4,907 teachers are found absent in Shiksha Setu since long time. অর্থাৎ তেও ইয়াত অর্ডার দিছে যে ডিপার্টমেন্ট অফ স্কুল এডুকেশনে এটা বস্তু লক্ষ্য কৰিছে যে 4,907 জন শিক্ষক শিক্ষয়িত্ৰীয়ে বহুত দিন ধৰি শিক্ষা হেতুত এবসেন্ট দেখাই আছে অৰ্থাৎ তেওঁলোক ক্ষতি কৰি আছে স্কুল দ্য ডিস্ট্ৰিক্ট ওয়াইজ পজিশন ইজ মেনশনড এজ বিলো আৰু প্ৰত্যেক ডিস্ট্ৰিক্টৰ শিক্ষক বা শিক্ষয়িত্ৰীৰ কিমান জনে ক্ষতি কৰিছে তাৰ সংখ্যাটো দিয়া আছে তলত চাব পাৰিছে বাক্সা ডিস্ট্ৰিক্টত 162 জন বৰপেটা 124 বিশ্বনাথ 135 বঙাইগাঁও 58 কাছাৰ 171 চৰাইদেউ 47 চিৰাং 43 দৰং 172 ধেমাজি 71 ধুবৰী 286 এনেকৈ চাব পাৰিছে বিভিন্ন ডিস্ট্ৰিক্টৰ সংখ্যাবিলাক দিয়া আছে ইয়াৰ লগতে আৰু এটা পেজ আছিলে হেতুটো চাব পাৰিছে যে সাউথ সালমাৰা মানকাছাৰ তিনচুকীয়া উদালগুৰি ওয়েস্ট কাৰ্বি আংলং এনেকে টোটাল 4,907 জন শিক্ষকৰ এবসেন্ট তেওঁলোকে পাইছে You are hereby requested to physically verify the existence of all such teachers along with Inspector of Schools DO and submit report of absence with reasons by 5th July 2024 without fail. অর্থাৎ এই যিসকল শিক্ষকক শিক্ষা হেতুত এবসেন্ট দেখুওৱা হৈছে বা এবসেন্ট আছে তেওঁলোকৰ ফিজিক্যালি ভেৰিফাই কৰি পেলাই 5 জুলাইৰ আগত DO অফিসত তেওঁলোকৰ বা ইন্সপেক্টৰ অফ স্কুলস অফিসত তেওঁলোকৰ যিটো ক্ষতিৰ কাৰণ হেতু দৰহাবৰ কাৰণে নিৰ্দেশ দিয়া হৈছে 5 জুলাইৰ আগত যাতে এটো ফেইল নহয় The list of teachers is enclosed. It is to be mentioned that the salary of these teachers may be kept on hold till the submission of reports. আৰু ইয়াৰ লগতে টিচাৰ সকলৰ এটা লিষ্টও দিয়া হৈছে আৰু এটো কোৱা হৈছে যে এই সকল টিচাৰ যদি কাৰণ নিদিয়ে তেতিয়া তেওঁলোকৰ দৰমহা জব্দ কৰা হ'ব তো মই ইয়াত আৰু এটা কথা কৈ দিছো লিষ্টটো ইয়াত দিয়া নাই মোৰ তাত আছে যদি ইয়াত নিদিও কাৰণ ইয়াত বহুতো এনেকুৱা টিচাৰৰ নাম আছে যিসকল ধৰক লিভত আছিলে বা সাসপেনশন হৈ আছে এনেকুৱা টিচাৰৰ নামও ইয়াত সোমাই আছে গতিকে তেনেকুৱা যদি আছে তেতিয়া চিন্তাৰ কাৰণ নাই আপোনাৰ যেটো ৰিজন আছে এটো সাবমিট কৰি দিব ব্লকত বা DO অফিসত বা IS অফিসত তেতিয়া কোনো ধৰণৰ অসুবিধা হ'ব নালাগে এই 4,907 জনৰ ভিতৰত বহুত তেনেকুৱা শিক্ষকৰ নামও সোমাই আছে তো এইখিনি আছিল গুৰুত্বপূৰ্ণ ইনফৰমেশন ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব আৰু এনেকুৱা ইনফৰমেশন আগতীয়াকৈ পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ